নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 ডিচেম্বৰ। অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 11 টকাৰ বৃহৎ উপহাৰ দিলে। কি নতুন ঘোষণা কৰিছে সবিস্তাৰে জনাই দিম। চৰকাৰী কৰৰ বাবে জিঅ'টিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 22 নং কিস্তি 2000 টকা অতি শীঘ্ৰে প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিত 1250 টকাৰ পৰিৱৰ্তে 3100 টকা সোমাব পাৰে। যদি আপোনাৰ নামটো আত্মীয়গোটৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, এতিয়ালৈকে 10,000 টকা পোৱা নাই নেকি, তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 11 টকাৰ বৃহৎ উপহাৰ। বিশ্ববাসীৰ বাবে মুকলি হ'ল LGBI বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল। কেৱল আজি নামৰূপত 12 লাখ মেট্ৰিক টন উৎপাদনক্ষম সাৰ কাৰখানাৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটীৰ বৰগাঁৱত অসম আন্দোলনৰ জাতীয় শ্বহীদৰ স্মৃতি নিৰ্মিত শ্বহীদ স্মাৰক পৰ্যবেক্ষণ কৰিব। অসম আন্দোলনৰ জাতীয় বীৰ শ্বহীদক জনাব শ্ৰদ্ধাঞ্জলি। কাজিৰঙাত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰৰ কাম আৰম্ভ কৰিব। কেৱল এয়াই নহয়, গেলেপুৰ আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ নতুন দলঙৰ শুভ উদ্বোধন কৰিব। আৰু কেইমাহমান পূৰ্বে অসমবাসীক উপহাৰ দিছিল ৰিং ৰড। কেৱল এয়া নহয়, নুমলীগড় ইথানল প্ৰকল্প উপহাৰ দিছিল ৰাজ্যবাসীক। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহতে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ গংগা বৈছে অসমত। প্ৰধানমন্ত্ৰীৰ সন্মুখত এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, এটা খুবেই ভাল খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কালি অসমলৈ উপস্থিত হৈছে গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু PMAY ঘৰৰ পৰা PM কিষাণৰ ধনক লৈ আহিছে বৃহৎ উপহাৰ। আৰু নিৰ্বাচনৰ প্ৰাকখনত মুখ্যমন্ত্ৰীয়ে অসমবাসীক দিব কেইবাটাও ডাঙৰ উপহাৰ। হয়, PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ টকা বৃদ্ধি কৰিব লাগেনে নাই? যদি কৃষকসকলে ভিডিঅ'টো চাই আছে, নিশ্চয় কমেণ্ট কৰি জনাই দিব PM কিষাণৰ 2000 টকাৰ পৰা বৃদ্ধি কৰিব লাগেনে নাই। যিসকলে চৰকাৰী কৰি জিঅ'টিং কৰিছে সেইসকল ব্যক্তিৰ বাবেও ভাল খবৰ আহিব পাৰে। যদি আপুনি চৰকাৰী কৰি জিঅ'টিং কৰিছে, চৰকাৰী কৰৰ একাউণ্টত চৰকাৰী কৰৰ টকা সোমাব পাৰে। যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰে সেইসকল ব্যক্তি পুনৰ কৰিব পাৰিব আবেদন। ৰাজ্যৰ কেইবা লাখ লোকে পাব চৰকাৰী ঘৰ। 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টিং কৰিছে, ভাল খবৰ। এই কাৰ্যসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু বিয়লি যোৱাকালি 2:45 বজাত গুৱাহাটীত উপস্থিত হৈছে নৰেন্দ্ৰ মোদী আৰু উন্মোচন কৰিব বিমানবন্দৰৰ নতুন টাৰ্মিনেল। কেৱল এয়াই নহয়, বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ শিল্পী সমাজৰ বাবে আহি গ'ল চৰকাৰৰ বৃহৎ সুবিধা। শিল্পী সমাজৰ সুৰক্ষাৰ বাবে মুকলি হ'ল চৰকাৰী স্বাস্থ্য বীমা আঁচনি। প্ৰতিগৰাকী শিল্পী আৰু বাদ্যযন্ত্ৰীয়ে লাভ কৰিব চৰকাৰী স্বাস্থ্য বীমা। 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত লাভ কৰিব স্বাস্থ্য বীমা। অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। 18 বছৰৰ পৰা 70 বছৰৰ বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম সময়সীমা হৈছে 7 জানুৱাৰী 2026 নিশা 12 বজালৈকে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। ইয়াৰ বাবে পৰ্টেলত কৰিব লাগিব আপুনি আবেদন। আবেদন কৰক এতিয়া আপুনি arasi.cloud/। লগতে লিংকটো হৈছে www.filmfinance.assam.gov.in কৰিব পাৰিব আবেদন। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ আপলোড কৰিব লাগিব, যদি আপোনালোকৰ ফুল ভিডিঅ'টো লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়া কোন হয়? কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে। মিয়া শব্দ ব্যৱহাৰ কৰি মুছলমানক লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰে। মিয়াক সংবিধানে জনগোষ্ঠীৰ স্বীকৃতি দিছে নেকি? অসমৰ মুছলমানক তাচ্ছিল্য কৰিবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰে। মিয়া মাত্ৰ এটা কৌশলহে, লক্ষ্য কিন্তু মুছলমান। মিয়াৰ নাম লৈ অসমৰ মুছলমানৰ অধিকাৰ কাঢ়ি নিছে বিজেপিয়ে। চৰকাৰৰ প্ৰয়োজিত এটা হেড ক্ৰাইম চলি আছে মুছলমানক লৈ।
বিৰলা সেনা বজৰং দলৰ নেতৃত্বত চলিছে এই কাম কাজ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু প্ৰচিত এই হেড ক্ৰাইম সংখ্যালঘুক চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীও কিয় নিমাত হৈ পৰিছে মুছলমানৰ ওপৰত চলা অত্যাচাৰক লৈ মাত মাতি যাব AVMCয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ AVMCৰ সভাপতি টাইছন হুছেইনৰ তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰে বিদেশী ঘোষণা কৰা 15 নাগৰিকৰ পক্ষত মৌলানা বদৰুদ্দিন আজমল প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব নগৰ জিলা আয়ুক্তক তীব্ৰ কটাক্ষ কৰিছে আজমলে 15 নাগৰিকৰ হৈ আইনী যুঁজ দিব UW দলে হয় মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আকৌ অশান্ত অসম নাগালেণ্ড সীমান্ত অসমৰ মাটিতে অসমীয়াক ভয়ংকৰ আক্ৰমণ অসমৰ মাটিৰ জংগল কটাত বাধা আৰোপ কৰিছে নগাই নিজৰ মাটিত জংগল পৰিষ্কাৰ কৰিবলৈ গৈ এতিয়া অপদস্থ হৈছে কাৰ্বিলক জেচিবিৰে কামত নিয়োগ হৈ থকা লোকক বাধা নগাৰ প্ৰায় 70ৰ পৰা 80 জনীয়া নগালোকৰ এই কাণ্ড কাৰ্বি লোকসকলক বন্দুকেৰে ভাবুকি দি মাৰধৰ কৰে কেৱল এয়াই নহয় অশ্লীল ভাষাৰে গালি গালাজ কৰাও বুলি অভিযোগ উত্থাপন হৈছে সমস্যা সমাধান নহ'লে নাগালেণ্ডৰ বাহন অসমলৈ যোৱাত বাধাৰ হুংকাৰ দিছে জাঙুৰ খাই উঠিল কাৰ্বি আংলঙৰ জাতীয় দল সংগঠন পৰৱৰ্তী সময়ত পৰিস্থিতি অৱনতি হোৱাৰ আশংকাত আৰক্ষী মোতায়েন কৰা হৈছে আৰু CRPF মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ মহকুমা প্ৰশাসনৰ আকৌ অখণ্ড অসম নাগালেণ্ড সীমান্ত পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা নহয় দুটা নহয় 7টাকৈ আঁচনি টকা প্ৰদান কৰিব এই 7টা আঁচনিত আপোনাৰ নাম আছে নেকি অতি শীঘ্ৰে জানি লওক কোনে কোনে লাভ কৰিব এই ধনৰাশি অৰুণোদয় আঁচনিত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে ভাল খবৰ যদি টকা বৃদ্ধি হয় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 3100 টকা সোমাব পাৰে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে KYC আপডেট কৰক 10 জানুৱাৰীৰ পূৰ্বে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰিব লাগিব অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে আপুনি লিংক কৰাই লৈ লওক পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টৰ পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো যদি আপোনাৰ নাম এইকেইটা তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে আপুনি KYC আপডেট কৰি লৈ লওক অন্যথা আপোনাৰ একাউণ্টত 10 জানুৱাৰীত অৰুণোদয় আঁচনিৰ লগতে এইকেইটা আঁচনিৰ টকা নাপাব যদি অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হয় নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে কোনো দৰিদ্ৰ পৰিয়াল ঘৰ নোপোৱাকৈ নাথাকিব অসমত নতুন ঘৰত থাকিব কেইবাটাও সুবিধা সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ সংযোগ কিদৰে কৰিব ইয়াৰ বাবে আপুনি আবেদন ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড আৰু ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে হয় মোদীৰ অসম ভ্ৰমণৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আপোনাৰ বাবে ভাল খবৰ আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'